পঞ্চভূতত বিলীন অভিনেত্ৰী পূৰবী শৰ্মাৰ নশ্বৰ দেহ। মঙলবাৰে নিশাই ভূতনাথ শ্মশানত সম্পন্ন হ'ল শেষকৃত্য। মঙলবাৰে বিয়লি মৃত্যু হৈছিল জনপ্ৰিয় অভিনেতা তপন দাসৰ পত্নী পূৰবী শৰ্মাৰ। এক শোকাকুল পৰিৱেশৰ মাজত একমাত্ৰ কন্যা ৰাধাই কৰে মাতৃ পূৰবী শৰ্মাৰ মুখাগ্নি। যথেষ্ট সংখ্যক অনুৰাগীৰ উপস্থিতিত কন্যাই কৰিলে পূৰবী শৰ্মাৰ মুখাগ্নি। শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে অসমীয়া ছবি জগতৰ লোকসকল। শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা। অভিনেত্ৰীগৰাকীৰ সৈতে পাৰ কৰা সময় সুঁৱৰি আৱেগিক হৈ পৰিল সকলো। তেওঁলোকৰ মোৰ এটা দীঘলীয়া যাত্ৰা। মই বিবিধৰ লগত 94ৰ পৰা মই প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰিছিলোঁ, হেঙুল থিয়েটাৰ। আৰু মোৰ এটা ককাই বায়েক ভায়েক টাইপ এটা সম্পৰ্ক, এটা ঘৰুৱা সম্পৰ্ক। ভবা নাছিলোঁ বিবা এনেকৈ আমাক এৰি থৈ যাব বুলি। যেনেকৈ মৃদুলা বৰুৱা বাইদেউ হওক, বিদ্যাৰাও বাইদেউহঁতেই হওক, সেই চামৰ অভিনেত্ৰীসকলৰ ভিতৰত তেওঁ এগৰাকী এনেকুৱা এগৰাকী অভিনেত্ৰী যাৰ স্থান কোনেও ল'ব নোৱাৰে। কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল পূৰবী শৰ্মাই। আজলি নব ছবিখনৰ জৰিয়তে চিনেমা জগতত প্ৰৱেশ। বাৰুদ, কন্যাদান, নায়ক, পিতা পুত্ৰ, বিধাতাত অভিনয়। 80-90 দশকৰ সংকল্প, সোণমইনা, অভিমানত অভিনয়। অভিনেত্ৰীগৰাকীৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ। তেওঁ যিমান গ্লেমাৰাছ আছিলে, ধুনীয়া আছিলে, যিটো বাহিৰৰ যিটো তেওঁ আমি দেখোঁ না, তাৰ লগতে কিন্তু তেওঁ সাংঘাতিক ছিৰিয়াছ আছিলে। এটা ৰোল যেতিয়া কৰে খুব ভাবি চিন্তি পঢ়া শুনা কৰি খুব চিন্তা চৰ্চা কৰি কৰে। গতিকে তেনেকুৱা এগৰাকী হিৰইন আমাৰ মাজৰ পৰা আঁতৰি যোৱাটো আমাৰ কাৰণে খুব দুখৰ বিষয়। এনেকুৱা এটা ঘটনা শুনিম বুলি কেতিয়াও আশা কৰা নাছিলোঁ আৰু খুবেই আচলতে ভাগি পৰিছোঁ কথাটো শুনি। ভগৱানে তপন দা আৰু তেওঁৰ জীয়েকক সাহস দিয়ক, যিটো কঠিন সময়ত সেইসময়ত যুঁজিবলৈ, আৰু তেওঁ যাতে চিৰশান্তি পায় তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত। ইফালে তেজপুৰত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন পদ্মশ্ৰী গীতা উপাধ্যায়ৰ শেষকৃত্য। নেপালী ভাষাৰ অনুদিত গ্ৰন্থৰ বাবে দুবাৰকৈ সাহিত্য অকাডেমী বঁটাৰে বিভূষিত পদ্মশ্ৰী প্ৰাপক গীতা উপাধ্যায়ৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে তেজপুৰ পৰুৱাৰ ৰাজহুৱা শ্মশানত সম্পন্ন কৰা হয়। ৰাজ্য চৰকাৰে শেহতীয়াকৈ সতীসাধিনী বঁটা প্ৰদান কৰিছিল বৰেণ্য সাহিত্যিকগৰাকীক। সোমবাৰে নিশা 9:10 তেজপুৰ চানমাৰিস্থিত বাসগৃহত 89 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে বিশিষ্ট সাহিত্যিকগৰাকীয়ে। আজিৰ দিনটো আমাৰ সকলোৰে কাৰণে দুখৰ দিন, কাৰণ তেওঁৰ যিটো কণ্ট্ৰিবিউশ্যন আমাৰ সমাজলৈকে আগবঢ়াই থৈ গুচি গ'ল। দুবাৰকৈ তেওঁ সাহিত্য একাডেমী বঁটা পালে, পদ্মশ্ৰী এৱাৰ্ড পালে, অলপতে তেওঁ সতীসাধনী বঁটাও লাভ কৰিছিলে। গতিকে অসমীয়া সমাজখনলৈকে তেওঁৰ বৰণি বহুত বেছি আছে। আৰু তেওঁৰ মৃত্যুত আমাৰ অসমীয়া সমাজখনে এটা বিদুষী মহিলা এগৰাকী হেৰুৱালে। এয়া তেজপুৰৰ কাৰণে নহয়, গোটেই সমগ্ৰ অসমখনৰ কাৰণে হ'ব। গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া আৰু তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।